ৰাজ্যত আকৌ সোয়াইন ফিভাৰৰ আতংক। সোয়াইন ফিভাৰ আক্ৰান্ত গাহৰিৰ নিধন অভিযান। মৰিয়নি নাগিনীজানত আফ্ৰিকান সোয়াইন ফিভাৰ আক্ৰান্ত গাহৰিৰ নিধন অভিযান। বাগিচাখনৰ ৯ নম্বৰ লাইনত উপস্থিত পশুপালন বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষীৰ বৃহৎ দল। নাগিনীজান চাহ বাগিচাৰ ৯ নম্বৰ লাইন আফ্ৰিকান সোয়াইন ফিভাৰৰ অভিকেন্দ্ৰ। পশুপালন বিভাগৰ গাহৰি নিধন কাৰ্যত বাধা পালক আৰু স্থানীয় ৰাইজৰ। সাংবাদিককো দুৰ্ব্যৱহাৰ একাংশ লোকৰ। চালোঁ ট্ৰিটমেণ্ট কৰি গাহৰিখিনি নাবাছিলে, আমি সেইকাৰণে গুৱাহাটীলৈ পঠালোঁ, নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডাইগনষ্টিক লেবৰেটৰীলৈ পষ্টমৰ্টেম কৰি চেম্পল পঠালোঁ। তাৰপৰা পজিটিভ ওলালে আফ্ৰিকান সোয়াইন ফিভাৰ। সোয়াইন ফিভাৰ দুটা প্ৰকাৰৰ আছে, আৰু আফ্ৰিকান সোয়াইন ফিভাৰটো কৰোণাৰ নিচিনা, ট্ৰিটমেণ্ট নাই, এতিয়ালৈকে ভেকচিন ক'তো পৃথিৱীতে ওলোৱা নাই। গতিকে এটাই ইয়াত উপায় আছে, য'ত মানে এপিচেণ্টাৰ বুলি কয়, য'ত প্ৰথম ধৰা পৰিছিলে সেই মানুহঘৰৰ পৰা এটা সীমা দূৰত্বত যিখিনি গাহৰি আছে সেইখিনি আমি মানে নিধন কৰিব লাগে। নিধন কৰাৰ পৰা চাইণ্টিফিক SOP আছে। আমি সেইমতে কালি ইয়াত গাঁত চাত খান্দিলোঁ, পিছফালে দেখিছে কিজানি PPE কিট কৰি পিন্ধি পেলাই গুৱাহাটীৰ পৰা টেকনিচিয়ানছ আহিছে, আহি পেলাই কামটো কৰিব। তাৰপৰা আমি গাঁওখনত 3 মাহৰ কাৰণে গাহৰি সোমাব নিদিওঁ, চিল কৰি দিম। পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত প্ৰশাসনে বাগিচাখনত মোতায়েন কৰিছে আৰক্ষীৰ বৃহৎ দল।